নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই অৰুন্ধতী ৰয় আজি আমি পঢ়িম অষ্টম শ্ৰেণীৰ গণিতৰ পঞ্চম অধ্যায়ৰ নতুন এটা অংশ এই অংশত আমি শিকিম পাই চিত্ৰ বা বৃত্তচিত্ৰ যেতিয়া আমি তথ্যবোৰ বিভিন্ন ধৰণৰ তথ্য বৃত্তাকৃতি আকাৰত আমি উপস্থাপন কৰো সেইবোৰকে কি বুলি কোৱা হয় পাই চিত্ৰ মানে বিভিন্ন তথ্যবোৰ আমি কি কৰো বৃত্তাংশত মানে বৃত্তৰ ভিতৰত বিভিন্ন ধৰণৰ অংশবোৰ আমি ভাগ কৰি যদি উপস্থাপন কৰো তাকে কি বুলি কোৱা হয় পাই চিত্ৰ ইয়াতে দিয়া আছে তথ্যবোৰক বৃত্তাংশত ভাগ কৰি দেখুৱা চিত্ৰক এটাকে পাই চিত্ৰ বা বৃত্তচিত্ৰ বুলি কোৱা হয় দ্বন্দ্ব চিত্ৰৰ দৰে পাই চিত্ৰৰ জৰিয়তেও তথ্য প্ৰকাশ কৰা হয় যেনেকৈ আমি আগতে পূৰ্বৰ ক্লাছত দ্বন্দ্ব চিত্ৰ বা স্তম্ভলেখৰ সহায়ত কি কৰিছিলো বিভিন্ন ধৰণৰ তথ্যবোৰ উপস্থাপন কৰিছিলো ঠিক তেনেদৰে পাই চিত্ৰৰ সহায়ত আমি বিভিন্ন ধৰণৰ তথ্যবোৰ উপস্থাপন কৰিব পাৰো এতিয়া আমি পাই চিত্ৰ কেনেকেনো অঙ্কন কৰে এটা বৃত্তৰ পৰিধিয়ে কেন্দ্ৰত 360 ডিগ্ৰী কোণ উৎপন্ন কৰে কেন্দ্ৰীয় কোণসমূহ নিৰ্ণয় কৰাৰ পিছত যিকোনো সুবিধাজনক ব্যাসাৰ্ধলৈ এটা বৃত্ত আঁকি কোণমান যন্ত্ৰৰ সহায়ত ভাগবোৰ চিহ্নিত কৰিব লাগে এনেদৰে তথ্যবোৰক বৃত্তাংশত ভাগ কৰি দেখুৱাই পাই চিত্ৰ অঙ্কন কৰা হয় পাই চিত্ৰ অঙ্কন কৰিবলৈ আমি প্ৰথমতে কি লাগিব আমি কেন্দ্ৰীয় কোণৰ যোগবোৰ উলিয়াব লাগিব তাৰ পিছত সেই কোণবোৰ আমি কি কৰিম কোণমান যন্ত্ৰৰ সহায়ত বৃত্তত আমি উপস্থাপন কৰিম এতিয়া আমাক এটা উদাহৰণ দিয়া আছে তা চাও হাসন উদাহৰণটো অনিমেষে দিনটোৰ 24 ঘণ্টাত কি কৰে চাও আহা হয় 8 ঘণ্টা পঢ়ে 5 ঘণ্টা বিদ্যালয়ৰ সময় 6 ঘণ্টা খেলাৰ সময় 2 ঘণ্টা অন্যান্য 3 ঘণ্টা অনিমেষৰ দিনটোৰ কামখিনি এটা বৃত্তচিত্ৰৰ সহায়ত চকুত পৰাকৈ সহজকৈ দেখুৱাব পাৰি এতিয়া কি কৈছে আমাৰ অনিমেষৰ বিভিন্ন কামৰ তালিকাবোৰ দিয়া আছে দিনটোতনো কি কাম কৰে তাৰ এখন তালিকা দিছে এতিয়া ইয়াৰ সহায়ত আমি কি কৰিব লাগিব এটা পাই চিত্ৰ অঙ্কন কৰিব লাগিব যাতে এই তথ্যবোৰ আমি পাই চিত্ৰ আকাৰে আমি প্ৰকাশ কৰিব পাৰো বা উপস্থাপন কৰিব পাৰো এতিয়া আমি এই 8 ঘণ্টা 5 ঘণ্টা 6 ঘণ্টা 2 ঘণ্টা 3 ঘণ্টা এই ঘণ্টাবোৰ চাই পেলাই আমি কি কৰিব নোৱাৰো পাই চিত্ৰ অঙ্কন কৰিব নোৱাৰো পাই চিত্ৰ অঙ্কন কৰিবলৈ আমাক কি লাগিব কেন্দ্ৰীয় কোণ লাগিব প্ৰথমতে আমি কি কৰিব লাগিব সময়টো আমাক দিয়া আছে 24 ঘণ্টা 8 ঘণ্টা কি কৰে হয় ইয়াৰ অনুপাত উলিয়াবলৈ অনুপাত মানে কিমান হ'ব 24 ভাগৰ 8 ঠিক একেদৰে পঢ়াৰ সময় 24 ঘণ্টাৰ 5 ঘণ্টা মানে 24 ভাগৰ 5 ঠিক একেদৰে বিদ্যালয়ৰ সময় 6 ঘণ্টা মানে 24 ভাগৰ 6 খেলাৰ সময় 2 ঘণ্টা 24 ভাগৰ 2 ঠিক একেদৰে পঢ়া অন্যান্যৰ কাৰণে 3 ঘণ্টা এটো কি হ'ব 24 ভাগৰ 3 আমি অনুপাতটো পাই গলো এতিয়া আমি কেন্দ্ৰীয় কোণ উলিয়াব লাগিব আমি কি জানো বৃত্তৰ পৰিধিয়ে কেন্দ্ৰত কিমান ডিগ্ৰী কোণ উৎপন্ন কৰে 360 ডিগ্ৰী গতিকে আমি গুটেইবোৰ এই অনুপাতবোৰ কাৰ লগত পূৰণ কৰিম 360 ডিগ্ৰী এটো কিমান ওলাব এটো 8 ৰে 24 কাটিলে 3 বাৰ 120 মানে 120 ডিগ্ৰী Next আছে 5/24 into 360 degree 12 ৰে কাটিলে দুবাৰ এটো 30 আকৌ 15 5 into 15 কৰিলে হ'ব 75 degree 75 degree Next আছে 6/24 into 360 degree 4 বাৰ মানে 90 ডিগ্ৰী Next আছে 2/24 into 360 ডিগ্ৰী 12 30 ডিগ্ৰী Next আছে 3/24 into 360 ডিগ্ৰী 12 ৰে 2 3 into 15 কৰিলে 45 ডিগ্ৰী গতিকে আমি কেন্দ্ৰীয় কোণসমূহ পালো আমি কেন্দ্ৰীয় কোণৰ সহায়ত আমি কি কৰিব লাগিব এটা পাই চিত্ৰ
অংকন কৰিব লাগিব প্ৰথমতে আমি কি আঁকিব লাগিব এটা বৃত্ত এটা বৃত্ত আঁকিলো এতিয়া কোণ মান যন্ত্ৰৰ সহায়ত আমি কোণবোৰ অংকন কৰিম প্ৰথমটো কি আছিলে হোৱাৰ সময় 120 ডিগ্ৰী ডিগ্ৰী আঁকিলো নেক্সট কিমান আছিলে নেক্সট আছিলে 75 ডিগ্ৰী এতিয়া 75 ডিগ্ৰী to 70 75 ডিগ্ৰী নেক্সট কিমান আছিলে 90 ডিগ্ৰী ডিগ্ৰী নেক্সট আছিলে 30 ডিগ্ৰী এতিয়া 120 ডিগ্ৰী 75 ডিগ্ৰী 90 ডিগ্ৰী 30 ডিগ্ৰী আৰু 45 ডিগ্ৰী আমাৰ কি হ'ল পাই চিত্ৰটো হৈ গ'ল ইয়াতে আমি এতিয়া আমি লিখি ল'ব লাগিব শুৱাৰ সময় পঢ়াৰ সময় বিদ্যালয়ৰ সময় খেলাৰ সময় প্ৰথমটো আছিলে এইটো দিছো শুৱাৰ সময় নেক্সট আছিলে পঢ়াৰ সময় নেক্সট আছিলে বিদ্যালয়ৰ সময়
খেলাৰ সময় এইটো আছিলে অন্যান্য এইটো সময়ত আমাৰ পাইচিত্ৰ এইটো আছিল আমাৰ আঁকিবলগীয়া পাইচিত্ৰ হৈ গ'ল এতিয়া তোমালোকে ইয়াতে বিভিন্ন ধৰণৰ বেলেগ বেলেগ ভাগৰ কাৰণে বেলেগ বেলেগ তোমালোকে ৰঙো ব্যৱহাৰ কৰিব পাৰা ইয়াতে এতিয়া নেক্সট প্ৰশ্নটোলৈ আহিছো ইয়াতে নেক্সট প্ৰশ্ন কি দিছে আন্তঃবিদ্যালয় ক্ৰিকেট প্ৰতিযোগিতাৰ কোনো এখন বিদ্যালয়ৰ 4জন ছাত্ৰৰ বেটিং প্ৰদৰ্শন তলত দিয়া ধৰণৰ এখন আন্তঃবিদ্যালয় ক্ৰিকেট খেলৰ ক্ৰিকেট প্ৰতিযোগিতাৰ এখন কি দিছে এখন বিদ্যালয়ৰ 4জন ছাত্ৰৰ বেটিংৰ কি দিয়া আছে ইয়াতে ৰানৰ তালিকাখন দিয়া আছে আমি এই তালিকাৰ সহায়ত কি কৰিব লাগিব এটা পাইচিত্ৰ অংকন কৰিব লাগিব ইয়াতে কি দিছে আৰিফুল 70 ৰান পৰমজিত 65 ৰান ৰাজু 30 ৰান জোসেফ 15 ৰান গতিকে আমি কি কৰিব লাগিব প্ৰথমতে পাইচিত্ৰ অংকন কৰিবলৈ কেন্দ্ৰীয় কোণৰ মানবোৰ উলিয়াই ল'ব লাগিব এতিয়া আমি প্ৰথমতে কি উলিয়াব লাগিব অনুপাত মানে মুঠ ৰান কিমান আছিল ইয়াতে মুঠ ৰান আছিল 180 180 পৰা কিমান কৰিব লাগিব এইটো অনুপাতটো আমি 170 by 180 65 by 180 30 by 180 15 by 180 নেক্সট স্টেপত আমি কি কৰিব লাগিব যে এই অনুপাতবোৰ কিহেৰে পূৰণ কৰিম 360 ডিগ্ৰী 140 ডিগ্ৰী 65 by 180 এতিয়া আমি কেন্দ্ৰীয় কোণৰ মানবোৰ পালো এতিয়া আমি কি কৰিব লাগিব পাইচিত্ৰ অংকন কৰিবলৈ পাইচিত্ৰ অংকন কৰিবলৈ প্ৰথমতে আমি কি কৰিব লাগিব এটা যিকোনো ব্যাসাৰ্ধৰ বৃত্ত এটা আঁকিব লাগিব এতিয়া আমি কিমান ডিগ্ৰী কোণ আঁকিব লাগিব প্ৰথমতে 140 কোণমান যন্ত্ৰৰ সহায়ত আমি কিমান ডিগ্ৰী কোণ আঁকিম 140 আঁকিলো নেক্সট কোণটো কিমান আছে নেক্সট কোণটো আছে 130
130 আকৌ নেক্সট কোণটো কিমান আছে নেক্সট আছে 60 এইটো আছিলে 140 ডিগ্ৰী 130 ডিগ্ৰী 60 ডিগ্ৰী আৰু 30 ডিগ্ৰী কি আছিলে আৰিফুল পৰমজিত ৰাজু আৰু জোসেফ এইটো আছিলে আৰিফুল পৰমজিত ৰাজু আৰু জোসেফ আমাৰ পাই চিত্ৰটো সম্পূৰ্ণ হৈ গ'ল এতিয়া আৰিফুলৰ কিমান আছিলে কেন্দ্ৰীয় কোণ 140 ডিগ্ৰী পৰমজিতৰ 130 ডিগ্ৰী ৰাজুৰ 60 ডিগ্ৰী আৰু জোসেফৰ 30 ডিগ্ৰী এতিয়া তোমালোকে বিভিন্ন কালাৰ ইচ্ছা কৰিলে তোমালোকে ইয়াতে কালাৰ কৰিব পাৰা এতিয়া নেক্সট প্ৰশ্নটোলৈ আহিছো এজন মানুহৰ মাহিলী দৰমহাৰ পৰা বিভিন্ন হিতানত হোৱা খৰচ আৰু জমা শতাংশৰ হিচাপত এনে ধৰণৰ সঞ্চয় 25% ল'ৰা ছোৱালীৰ শিক্ষা 25% খাদ্য 30% অন্যান্য 20% তো পাই চিত্ৰৰ সহায়ত আমি কি কৰিব দিছে প্ৰকাশ কৰিব দিছে ইয়াতো আমি কি জানিব লাগিব কেন্দ্ৰীয় কোণ জানিব লাগিব এটা ঠিক অনুপাত জানিব লাগিব অনুপাত কি হ'ব ইয়াতে 25% মানে কিমান 25/100 এইটো 25% 25/100 30% মানে 30/100 অন্যান্য 20% 20/100 এতিয়া আমি কি পালো অনুপাতখিনি পালো ইয়াৰ পৰা কেন্দ্ৰীয় কোণৰ মান উলিয়াম 25/100 into 360 ডিগ্ৰী 25ক 100ক 25 লে হৰণ কৰিলে কিমান আহে 4 এইটো হ'ল 90 ডিগ্ৰী যেহেতু ইতিমধ্যে ইয়াত আমি ওপৰৰ কেন্দ্ৰীয় কোণটো কি কৰিছে কাটাকাটি কৰিছো কেনসেল কৰিছো এইটো আমি একে হয় 25% গতিকে তুমি উত্তৰটো ডাইৰেক্ট লিখি দিছো 90 ডিগ্ৰী 30/100 into 360 ডিগ্ৰী 0 এইটো 0 এইটো 0 108 ডিগ্ৰী নেক্সট হ'ব 0 0 0 0 72 ডিগ্ৰী আমি কি পালো আমি কেন্দ্ৰীয় কোণৰ মানবোৰ পাই গলো এতিয়া ইয়াৰ সহায়ত আমি কি কৰিব পাৰো পাই চিত্ৰ অংকন কৰিব পাৰো এতিয়া আহাচোন পাই চিত্ৰ অংকন কৰো আৰু তোমালোকে ইতিমধ্যে গম পাইছা পাই চিত্ৰ অংকন কৰিবলে প্ৰথমতে আমাৰ কি লাগে প্ৰথমতে আমাৰ এটা বৃত্ত আঁকিব লাগিব যিকোনো ব্যাসাৰ্ধৰ হ'ব পাৰে এটা বৃত্ত আঁকিলো
আঁকিলো এতিয়া প্ৰথম কোণটো কিমান আছে 90 ডিগ্ৰী কোণমান যন্ত্ৰৰ সহায়ত আমি কোণমান যন্ত্ৰৰ সহায়ত আমি কিমান ডিগ্ৰী কোণ আঁকিম 90 নেক্সট কোণটো কিমান আছে 108 এটো আছিলে 90 ডিগ্ৰী 90 ডিগ্ৰী 108 ডিগ্ৰী আৰু 72 ডিগ্ৰী এতিয়া হ'ল এতিয়া আমি লিখি দিছো সঞ্চয় ল'ৰা-ছোৱালীৰ শিক্ষা খাদ্য আৰু অন্যান্য এটো আছিলে সঞ্চয় এটো আছিলে ল'ৰা-ছোৱালীৰ শিক্ষা এটো আছিলে খাদ্য এতিয়া আমাৰ কি হ'ল আমাৰ পাই চিত্ৰটো সম্পূৰ্ণ হ'ল এতিয়া তোমালোকক কেইটামান প্ৰশ্ন সুধো হাচোন এটা বৃত্তৰ পৰিধিয়ে কেন্দ্ৰত কিমান ডিগ্ৰী কোণ উৎপন্ন কৰে কিমান ডিগ্ৰী কোণ উৎপন্ন কৰে আমি প্ৰথমতে পঢ়িছো 360 ডিগ্ৰী 360 ডিগ্ৰী নেক্সট তথ্যবোৰক বৃত্তাংশত ভাগ কৰি দেখুওৱা চিত্ৰক কি চিত্ৰ বুলি কোৱা হয় পাই চিত্ৰ আজিৰ অংশত আমি এইখিনিয়ে আলোচনা কৰিলো পৰৱৰ্তী অংশত আমি অনুশীলনী 5.2 থকা আমি প্ৰশ্নবোৰ আলোচনা কৰিম আজিলৈকে এইখিনি ধন্যবাদ